गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात परम ब्रह्म तस्मै श्री गुरुवे नमः। नमस्कार প্ৰিয় বন্ধুসকল, মোৰ চেনেলটো চাবলৈ আপোনালোকে স্বাগত জনাইছোঁ। আজি মই মীন ৰাশিৰ বিষয়ে এপ্ৰিল মাহটো কেনে যাব চমুকৈ আলোচনা কৰিছোঁ। আমাৰ ৰাশিতে বহি আছে ৰবি বুধ আৰু ৰাহু, দ্বিতীয় স্থানত ধনস্থানত বহি আছে চন্দ্ৰ, তৃতীয় স্থানত বহি আছে বৃহস্পতি, ষষ্ঠত চতুৰ্থত বহি আছে মংগল, সপ্তমত বহি আছে কেতু, দ্বাদশত বহি আছে শনি আৰু শুক্ৰ। গতিকে আপোনাৰ ৰাশিৰ অধিপতি হিচাপে বৃহস্পতি যিহেতু তৃতীয়ত আছে, গোটেই মাহটো বৃহস্পতি বহুত শুভ নহয়, কিন্তু আপোনাৰ গোটেই মাহৰ শেষৰ পৰা গোটেই বছৰটো বৃহস্পতি অতি শুভ হ'ব। এইটো ৰাশিৰ অধিপতি, কিন্তু ৰাশিত ৰবি আৰু বুধ বহাৰ কাৰণে বুধায়িত যোগ আছে। এই যুগৰ কাৰণে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব, কৰ্মত সফল হ'ব বা যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব। লগত ৰাহু বহি আছে, ৰাহুৰ কাৰণে কিছু সৰু সুৰা গাৰ বিষ পেটৰ বিষ এনেকুৱা হ'ব পাৰে। ধনস্থানত যিহেতু চন্দ্ৰ আছে, টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব, ভাল ফল লাভ কৰিব, আয় ইনকাম বৃদ্ধি হ'ব। অধিপতি হিচাপে মংগল যিহেতু কেন্দ্ৰত বহিছে চতুৰ্থ স্থানত, বন্ধুৰ পৰা সহায় লাভ কৰিব, প্ৰাইমাৰী শিক্ষাটো অতি শুভ। উচ্চ শিক্ষাৰ অধিপতি যিহেতু চন্দ্ৰ ধনস্থান আছে, উচ্চ শিক্ষাৰ কাৰণে টকা পইচা কিছু অকণমান খৰচ বৃদ্ধি হ'ব পাৰে। গতিকে তৃতীয়ত বহি আছে বৃহস্পতি, ভাতৃস্থান অতি শুভ, ভাতৃৰ চৰকাৰী চাকৰি হোৱা যোগ আছে, ভাতৃৰ পৰা লোকে সহায় লাভ কৰিব, ভাতৃৰ অতি শুভ, ভাতৃৰ বিবাহৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব। গতিকে চতুৰ্থৰ যিহেতু বন্ধুস্থান, বন্ধুস্থানত মংগল বহাৰ কাৰণেও মংগলে অলপ ভাল ফলে প্ৰদান কৰিব। আৰু অধিপতি হিচাপে কিন্তু কিছু অশুভ, যিটো বুধ নিজ হৈ আছে আপোনাৰ ৰাশিতে। যদি আমি চাওঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত, উচ্চ শিক্ষাৰ অধিপতি হৈছে চন্দ্ৰ বহি আছে দ্বিতীয়। উচ্চ শিক্ষাৰ কাৰণে প্ৰথমতে ক'লোঁ টকা পইচা কিছু অকণমান অভাৱ হ'ব পাৰে বা খৰচ বৃদ্ধি হ'ব পাৰে। সপ্তমত আছে কেতু, যিহেতু সপ্তমৰ অধিপতি বুধ নিজ হৈ আছে, আৰু কেতু যিহেতু বৰ্তমান আপোনাৰ সপ্তমত আছে বিবাহ স্থানত, বিবাহৰ ক্ষেত্ৰত যদি আগবাঢ়িব ইচ্ছা কৰে কেতুৰ প্ৰতিকাৰ কৰিব। যিহেতু বুধো বিশ্বস্ত আছে, কেতু যদি প্ৰতিকাৰ কৰে তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। যিহেতু কেতু বহুত শুভ নহয়, গতিকে কেতুৰ কাৰণে আপোনালোকে চন্দাল ভোজনি দিব পাৰে বা কেতুৰ মন্ত্ৰ জপ কৰি থাকিব পাৰে। যদি আমি চাওঁ ভাগ্যৰ ক্ষেত্ৰত, ভাগ্যাধিপতি হৈছে মংগল যিহেতু চতুৰ্থতে বহি আছে, গতিকে ভাগ্য উদয় হ'ব, কৰ্মপ্ৰাপ্তি হ'ব, ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰো ভাল ফলে লাভ কৰিব। আপোনালোকৰ যিহেতু চতুৰ্থ মংগল আছে, মাটি বাৰী কামত আগবাঢ়িব পাৰিব। যিসকলৰ মাটি বাৰী কামবিলাক ফচি আছে বা হোৱা নাই, মাটি কিনিম বুলি ভাবি আছে কিনিব পৰা নাই, তেওঁলোকে কিন্তু মাটি কিনা যোগ আছে বা মাটি হোৱা যোগ আছে বা মাটিৰ কামবিলাক আগবঢ়া যোগ আছে। তেনে ক্ষেত্ৰত ভাল ফল লাভ কৰিব, মংগলে সহায় কৰিব। আৰু যদি চাওঁ আমি ভাগ্যৰ ক্ষেত্ৰত, ভাগ্যৰ অধিপতি হৈছে বৃহস্পতি যিহেতু তৃতীয়ত আছে, গতিকে তৃতীয়ৰ কাৰণে আপোনাৰ ভাতৃ ভগ্নীৰ উন্নতিৰ যুগ। আগতেও কৈছোঁ উন্নতি হ'ব ভাতৃ ভগ্নীৰ। আৰু বৃহস্পতি যিহেতু গুৰু আপোনাৰ তৃতীয়ত আছে। আৰু যদি আমি চাওঁ ইনকামৰ ক্ষেত্ৰত আপোনাৰ অধিপতি হৈছে শনিয়ে ইনকাম দিব, আৰু শনি যিহেতু দ্বাদশত আছে, দ্বাদশত থাকিলে আপোনালোকৰ কিন্তু খৰচ বৃদ্ধি হোৱাও যোগ দেখা যায়। শুক্ৰ হৈছে আপোনাৰ দ্বিতীয়পতি আৰু অষ্টমপতি। শুক্ৰ যিহেতু ধনস্থানৰ অধিপতি, ধন টকা পইচাৰ ক্ষেত্ৰত শুক্ৰই আগবঢ়াই নিব। গতিকে কৰ্মযোগ আছে, যিসকলে কৰ্ম বিচাৰি আছে তেওঁলোকে কৰ্ম পোৱা যোগ আছে। যিসকলে টিচাৰ লাইনত বা শিক্ষকতা কৰে তেওঁলোকৰ কিন্তু ভাল ফল লাভ কৰিব বা শিক্ষকৰ চাকৰি হোৱা যোগ আছে বৃহস্পতিৰ কাৰণে। আৰু উত্তৰ পূব কোণাত যদি আপোনালোকে যিকোনো কৰ্মৰ কাৰণে আগবাঢ়িব ইচ্ছা কৰে, উত্তৰ পূব কোণাত আপোনালোকে এপ্লাই কৰিলে সোনকালে চাকৰি পাব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ ৰাশিৰ গোটেই শুভ বুলি ক'ব পাৰি মীন ৰাশিৰ। কিন্তু যিহেতু ৰাশিতে বহি আছে ৰাহুৱে কিছু অকণমান সৰু সুৰা অশুভ ফল প্ৰদান কৰিব। গাৰ বিষ, পেটৰ গণ্ডগোল এইবিলাক হৈ থাকিব পাৰে। গতিকে তেনে ক্ষেত্ৰত ৰাহু বা কেতুৰ প্ৰতিকাৰ কৰিলে দুটা ঠিক হৈ যাব। আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰিছে তেওঁলোকৰো হ'ব। তেওঁলোকে যদি খেলা ধূলা বস্তু দোকান দিয়ে, বৃহস্পতিৰ কাৰণে যিহেতু কৰ্মপতি বৃহস্পতিৰ কাৰণে যদি আপোনালোকে কিতাপৰ দোকান দিয়ে বা শিক্ষাৰ ক্ষেত্ৰত যিকোনো পেন বা ষ্টেচনাৰী এইবিলাক যদি দোকান দিয়ে বা এনেকুৱা ব্যৱসায় বাণিজ্য কৰে, তেতিয়া বহুতখিনি ভাল ফল লাভ কৰিব। আৰু শিক্ষকৰ বস্তু যদি ব্যৱসায় বাণিজ্য কৰে, আৰু যদি আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিব ইচ্ছা কৰিছে আপোনালোকে কৰিব পাৰে, তেতিয়া কিন্তু বেয়া নহয়। পাৰ্টনাৰশ্বিপত কৰিলে আপোনালোকে ভালে হ'ব, ধুনীয়াকৈ আগবাঢ়িব পাৰিব। গতিকে আপোনাৰ প্ৰতিকাৰ হিচাপে যদি চোৱা যায়, যিহেতু শনিৰ ছায়া-ছতি আপোনাৰো চলি আছে, বৰ্তমান আপোনাৰ
মূৰত চলি আছে ধৰক চিন্তা ভাৱনা এইবিলাক যুগ এইবিলাক চলি আছে তেনে অৰ্থাৎ শনিৰ প্ৰতিকাৰ কৰাটো অতি দৰকাৰ ইয়াৰ পিছতে আপোনাৰ দেহত যাব শনি 29 মাৰ্চৰ পৰা তেতিয়াও আপোনালোকে কিছু ক্ষেত্ৰত অকণমান অশুভ শনিৰ কাৰণে শনি প্ৰতিকাৰ কৰি থব শনি চাৰিচতে যিহেতু চলি আছে ধনস্থানত আপোনাৰ ৰবি যিহেতু 15 এপ্ৰিলত সঞ্চাৰ হ'ব ধনস্থানত যাব তেতিয়া ধন টকা পইচা যদি অভাৱ অনটন চলি আছে তেতিয়া কিন্তু আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব টকা পইচা বৃদ্ধি হ'ব বা আয় ইনকাম বৃদ্ধি হ'ব গতিকে প্ৰতিকাৰ হিচাপে আপোনালোকে কেতু আৰু শনিৰ প্ৰতিকাৰ কৰিলে হ'ল আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ